আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে কোকৰাঝাৰ জিলাৰ মালগাঁও আঞ্চলিকত আহি উপস্থিত হৈছিলোহি আৰু মালগাঁৱত যেহেতু এটা বৰ্তমান সময়ত থাৰ্মেল প্ৰজেক্ট এটা যেহেতু ব্যৱস্থা কৰিছে চৰকাৰখনে আৰু এই ক্ষেত্ৰত থাৰ্মেল প্ৰজেক্টৰ আওতাত আহি আমাৰ বিটিআৰ অঞ্চলৰ মালগাঁৱত কিছু ভূমি কিন্তু উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশী জনগোষ্ঠীৰ লোকসকলক যদি উচ্ছেদ কৰা হয় তেতিয়াহ'লে দেশী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল দেশী জনগোষ্ঠীৰ লোকসকল এখন অসমৰ কোন ঠাইত যাব? বৰ্তমান সময়ত দেশী জনগোষ্ঠীৰ লোকসকলে নিৰাপত্তাহীনতাত ভুগি আছে। আৰু এইখিনি সময়ত আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপচুৰ যেতিয়া সভাপতি আছিলে প্ৰমোদ বড়ো ডাঙৰীয়া, তেতিয়া এই দেশী জনগোষ্ঠীৰ লোকসকলক ST দিব লাগে বুলি তেওঁ দাবী জনাইছিলে। আৰু বৰ্তমান সময়ত দেশী জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰাৰ এটা শংকা বিয়পিছে। সেইখিনি সময়ত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া নিমাত আছে। এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আমি হস্তক্ষেপ বিচাৰিছোঁ, অন্যথা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে আন্দোলন হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।